পৰহিৰ বাৰত তিনিজন মণিষীৰ জন্ম হৈছে। তাৰে ভিতৰত এজন শ্ৰীযুত তাবুৰাম টাইক, যি সোণামুঠিৰ নিচিনা যাতায়াতবিহীন নদী দ্বীপ সদৃশ এক অতি ভিতৰুৱা অঞ্চলত জন্ম লৈ এটা কৃষক পৰিয়ালত জন্ম লৈ স্মাৰকেৰে আমি এই বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িম। অভিনন্দন পত্ৰখনি পাঠ কৰিবৰ কাৰণে মই পুৰোহিতদেৱক অনুৰোধ জনাইছোঁ। অভিনন্দন পত্ৰ প্ৰতি পদ্মশ্ৰী ইয়েছে দৰ্জে ফাউন্সে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক শ্ৰদ্ধাভাজনী ঘোষ সভাখন গ্ৰহণ কৰিব। বিশিষ্ট শিক্ষাবিদ ভাষাবিদ তথা আনন্দৰাম বৰুৱা ভাষা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক মিচিং ভাষাৰ পিতৃস্বৰূপ অধ্যাপক তাবুৰাম টাইক দেৱৰ স্মৃতিত তাবুৰাম টাইক স্মৃতি ন্যাসে প্ৰথমবাৰৰ বাবে তাবুৰাম টাইক সাহিত্য বঁটা প্ৰদান কৰিবলৈ উদ্যোগ লৈছে। উত্তৰ পূব ভাৰতৰ সাহিত্য জগতলৈ বিশিষ্ট অৱদান আগবঢ়োৱা এজন বিশিষ্ট সাহিত্যিকক প্ৰতি বছৰে এই বঁটা প্ৰদান কৰাৰ বাবে ন্যাসে পৰিকল্পনা কৰিছে। আমি অতিকৈ আনন্দিত যে প্ৰথম পৰ্বৰ বাবে আমাৰ সন্মানীয় নিৰ্বাচন মণ্ডলীয়ে আপোনাক এই সন্মানৰ বাবে বিবেচনা কৰিছে। অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ আপোনাৰ যুগমীয়া অৱদান সৰ্বজন স্বীকৃত আৰু সমাদৃত। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত জন্মগ্ৰহণ কৰি আপুনি অসমীয়া ভাষাৰ উচ্চ শিক্ষা গ্ৰহণেৰে অসমীয়া সাহিত্যৰ জগতত সবল পদাৰ্পণ কৰে। চনম লিংজিক মৌন উঠ মুখৰ হৃদয় হক কটা মানুহ মিচিং মই পুনৰ জনম লম আদি ৰসোত্তীৰ্ণ আৰু মনোগ্ৰাহী উপন্যাসৰ লগতে পাপৰ পুখুৰী বাঁহ ফুলৰ গুণ অন্য এখন প্ৰতিযোগিতা ধাৰা আৰু অন্যান্য গল্প আদি গল্প সংকলনেৰে আপুনি সাহিত্য জগতক সমৃদ্ধ কৰিছে। আপোনাৰ সাহিত্যিক অৱদানৰ স্বীকৃতি স্বৰূপে আপুনি ইতিমধ্যে সাহিত্য একাডেমী বঁটা ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ অসম সাহিত্য সভাৰ বিষ্ণুৰাভা বঁটা অসম উপত্যকা সাহিত্য বঁটা ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা আৰু অসম প্ৰকাশন পৰিষদ বঁটাৰে সন্মানিত হৈছে। আপোনাৰ সাহিত্য সাধনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ভাৰত চৰকাৰে আপোনাক 2020 চনত পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছে। তাবুৰাম টাইক স্মৃতি ন্যাসে প্ৰদান কৰিবলৈ লোৱা তাবুৰাম টাইক সাহিত্য বঁটাৰ বাবে নিৰ্বাচন মণ্ডলীয়ে আপোনাৰ নাম প্ৰস্তাৱ কৰি বঁটাটোৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি কৰিলে আমি আপোনাৰ দৰে এজন কৃতিমানৰ হাতত এই বঁটাটো প্ৰদান কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। ধেমাজি জিলা পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত বিতুপন নেওগে তেখেতকো আমি আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে মিচিং সাহিত্যৰ মাননীয় অধ্যক্ষ মৃগাংশুনী কুমাৰ পেগুদেৱ তেখেতকো আদৰণি জনাব বিচাৰিছোঁ। গাঁৱৰ মাননীয় সভাপতি মৃগাং হৰিনাৰায়ণ পেগুদেৱ আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় বিষয়ববীয়াসকল শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক জ্যেষ্ঠ নাগৰিকসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ প্ৰেক্ষাগৃহৰ সন্মুখৰ ভাগত আসন গ্ৰহণ কৰিছে। মই তথা শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ প্ৰথমে অংগবস্ত্ৰ প্ৰদান কৰিব। ইয়াৰ পাছত অভিনন্দন পত্ৰ, এয়া অভিনন্দন পত্ৰ। ইয়াৰ পাছতে স্মাৰক প্ৰদান কৰিব। তাবুৰাম টাইক মিচিং সাহিত্য বঁটা এই বঁটা প্ৰাপক হ'ল মিচিং আগন্তবাঙৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখক এগৰাকী মিচিং জনগোষ্ঠীৰ উপযোগ্য সন্তান মৃগাং ডাক্তৰ বিদ্যাচৰ দলে মিচিং বাণিজ্যবানৰ ঐতিহ্য আৰু ৰেৱনী চিন্তা বিবিধা মোৰ হৃদয় মোৰ কবিতা গ্লিমচেছ অফ মিচিং ফক কালচাৰ মই অভিনন্দন পত্ৰ পাঠ কৰিবৰ কাৰণে পুৰোহিতদেৱক অনুৰোধ জনাইছোঁ। অভিনন্দন পত্ৰ প্ৰতিটো ক্ষেত্ৰতো আপোনাৰ অৱদান ইতিমধ্যে সমাদৃত। সাংবাদিকতাৰ বিচিত্ৰ জগতৰ ভিন্ন অভিজ্ঞতাই আপোনাৰ সাহিত্যিক বিশেষকৈ পশ্চিম তাবুৰাম টাইক স্মৃতি
speaking at home. That will not speak with him, that will by speaking at. Tabulam tayo pagkikita ko বলতে মাননীয় সকল আমার মাননীয় সাংবাদিক সকল মঞ্চৰ উপবিষ্ট মাননীয় সকলো সদস্যক মই নামঘৰ আয়োজক কমিটিৰ সভাপতি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া Bilang kalian panggil mesin anom kalangar Upah-upah Terus saya minta berat.